Hello friends, welcome to my channel Munmi Chaudhary Experience Vlog. মই সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছো। আজি মই বনাম পিঠা এতিয়াতো পিঠাৰে বতৰ, গতিকে মই বনাম মালপোৱা। মালপোৱাটো সকলোৱে বনায়, কিন্তু এনেকৈ মই যেনেকৈ বনাই আছো এনেকৈ বনাই খাবচোন, খাই বহুত টেষ্টি লাগে। ইয়াতে মই লৈছো, ইয়াতে চাউলৰ গুড়ি বহুত কৰি ৰাখিছো। ইয়াৰ পৰা মই অলপমান চাউলৰ গুড়ি লম। এয়া পাত্ৰটোত লৈ ললো। তো মই 3 চামুচ ইয়াতে ললো, আৰু ইয়াতে মই 1 চামুচ ময়দা লম। এয়া 1 চামুচ ময়দা লৈছো। ইয়াতে লম মই এয়া ৰুকি ৰাখা নাৰিকল। এয়া লম মই ইয়াতে চফ মই ভাজি ৰাখিছো। ইয়াতে লম মই এইখিনিমান ঘি, 1 চামুচ দিয়া নাই, আধা চামুচ দিছো। এয়া ঘি লৈ ললো, আৰু ইয়াতে মই দিম এতিয়া গুলি ৰাখা এয়া গুড়ৰ পানী। তো এইখিনি মই ধুনীয়াকৈ লৰাই লওঁ। এতিয়া মই ইয়াতে পানী ইউজ নকৰোঁ, মই ইউজ কৰিম গাখীৰ। ইয়াতে মই গৰম গাখীৰ ঠাণ্ডা কৰি ৰাখিছোঁ। ইয়াত দি পেলাই মই ধুনীয়াকৈ এইখিনি লৰাই ল'ম। এতিয়া মই গাখীৰ গুড়া আৰু ময়দাখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। গাখীৰ আপোনালোকে অলপ অলপকৈ দি মিক্স কৰিব। কিমানখিনি গাখীৰ লাগে সেইটো নিজৰ আন্দাজমতে দিব, কাৰণ মই ইয়াতে গুড়া কমকৈ লৈছোঁ, তো মোৰ গাখীৰো বেছি লগা নাই। আৰু ইয়াতে মই এতিয়া দিম ইলাইচিৰ গুড়া। ইলাইচি মই অলপমান ভাজিছিলোঁ, ভাজি পেলাই এনেই শুকানে ভাজিছোঁ, ভাজি পেলাই গুড়ি কৰি ৰাখিছোঁ। এইখিনি মই দি দিলোঁ। এতিয়া মই এইখিনি 2 ঘণ্টামানৰ কাৰণে এনেকৈ ৰেষ্ট ল'ব দিম। তাৰপিছত মই এইকেইখন ভাজিম। তো ভাজতে আপোনালোকক মই দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। গুড়াখিনি মই 3 ঘণ্টা ধুনীয়াকৈ ৰেষ্ট ল'ব দিছিলোঁ। এতিয়া মই এইখিনি মালপোৱাখিনি ভাজি ল'ম। কেৰাহীত মই অলপ বেছিকৈ ৰিফাইন তেল দি লৈছোঁ। এতিয়া মই এখন এখনকৈ ভাজি ল'ম মালপোৱাখিনি। এয়া 4-5খন ধুনীয়াকৈ বনাইছিলোঁ। এতিয়া মোৰ ল'ৰা আৰু হাজবেণ্ডেও খাল, তো ভাল হৈছে বুলি কৈছে, টেষ্টি হৈছে বুলি। ইয়াতে মই কেইখনমান বনাইছিলোঁ পিঠা, তো মোৰ হাজবেণ্ড আৰু ল'ৰাও খাইছে, টেষ্টি হোৱা বুলি কৈছে। তো এনেকৈ আৰু গোটেইকেইখন মই ভাজি ল'ম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া মোৰ পিঠাকেইখন বনোৱা হৈ গ'ল। তো আৰু মই বেলেগ পিঠা লাড়ু বনাম, তো পাৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম মই। তো মই বেলেগ আৰু বনাম বুলি এইকেইখন অলপকৈ বনাইছোঁ, কাৰণ ইয়াতে কেঁচা নাৰিকল আছে, সোনকালে নষ্ট হৈ যাব এই পিঠাকেইখন। তো এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই দিব। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাবচোন। মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে থেংক ইউ।